Good afternoon, dear students. Our class is ongoing in regard cell cycle and cell division. In the former class, we have already initiated the chapter cell cycle and cell division. I have said very distinctly that cell division is a part of cell cycle. মই অলৰেডি কোষ চক্ৰ আৰু কোষ বিভাজন চেপ্টাৰটো আৰম্ভ কৰিছোঁ আৰু তোমালোকক মই স্পষ্টকৈ জনাইছোঁ যে কোষ চক্ৰৰ এটা স্তৰ হৈছে কোষ বিভাজন আৰু কোষ বিভাজন বুলি ক'লে আমি সিদিনা ইয়াৰ আগৰ ক্লাছত মাইটোসিস আৰু মিয়োসিস বিভাজনৰ কথা কিছু পাতিছোঁ. We have said that mitotic cell division or mitosis cell division or somatic cell division, that is also called as vegetative reproduction or vegetative propagation, basically results in the production of those cells which are genotypically same with their parental cell. আমি কৈছোঁ যে মাইটোসিস কোষ বিভাজনৰ ফলস্বৰূপে যিবিলাক নতুন কোষৰ জন্ম হয় আৰু সেই নতুন কোষবিলাক সিহঁতৰ যিবিলাক পেৰেণ্টেল সেলৰ ক্ৰমোজমৰ সংখ্যা আৰু নতুনকৈ সৃষ্টি হোৱা কোষৰ ক্ৰমোজমৰ সংখ্যা একে. মাইটোসিস সেল ডিভিজনৰ কথা আমি সিদিনা কিছু পাতিছোঁ, আমি কিছু মিয়োসিস সেল ডিভিজনৰ কথাও পাতিছোঁ. ইয়াৰ আগৰ ক্লাছত মই কিছুমান কথা হয়তো কোৱা নাছিলোঁ কেনেকুৱা যে দ্য ফাৰ্ষ্ট আইডিয়া অফ সেল ডিভিজন, দ্য ফাৰ্ষ্ট আইডিয়া অফ সেল ডিভিজন ৱাজ গিভেন বাই হফমিষ্টাৰ, এই কথাটো কোৱা নাছিলোঁ. এতিয়া অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টে হফমিষ্টাৰটো অসমীয়াত লিখিব নালাগে, তোমালোকো এনেদৰে ইংৰাজীতে লিখিবা. দ্য ফাৰ্ষ্ট আইডিয়া অফ সেল ডিভিজন ৱাজ ডেভেলপ বাই হফমিষ্টাৰ. সেল ডিভিজন ৱাজ ফাৰ্ষ্ট ডেছক্ৰাইব বাই, কোষ বিভাজনটো কোনে প্ৰথমতে ব্যাখ্যা কৰিছিল? সেল ডিভিজন ৱাজ ফাৰ্ষ্ট ডেছক্ৰাইব বাই হিউগো ভন মল. হিউগো ভন মল, মনত ৰাখিবা. দুজন বিজ্ঞানীৰ নাম আমি উচ্চাৰণ কৰিলোঁ. প্ৰথমজন আছিলে পায়োনিয়াৰ, হি ৱাজ হফমিষ্টাৰ. হফমিষ্টাৰ ফাৰ্ষ্ট ডেছক্ৰাইবড, হফমিষ্টাৰ ফাৰ্ষ্ট প্ৰপ'জড দ্য কনচেপ্ট অফ সেল ডিভিজন, whereas the cell division was first described by হিউগো ভন মল. গতিকে নেক্সট কথাটো আমি পাতিব লাগিব যে এই মাইটোসিস আৰু কোষ বিভাজন আৰু মিয়োসিস কোষ বিভাজন কোনে পোনপ্ৰথমে উচ্চাৰণ কৰিছিল, কোনে প্ৰথমতে ব্যাখ্যা কৰিছিল? The term mitosis was given by term mitosis was given by W. Fleming, মনত ৰাখিবা. আৰু টাৰ্ম মিয়োসিস was given by J.B. Farmer and Murray, মনত ৰাখিবা. মাইটোসিস শব্দটো প্ৰথমতে উচ্চাৰণ কৰিছিল ডব্লিউ ফ্লেমিঙে, whereas মিয়োসিস শব্দটো প্ৰথমতে উচ্চাৰণ কৰিছিল এই দুজন বিজ্ঞানীয়ে জে.বি. ফাৰ্মাৰ এণ্ড মুৰে. এই কথাটো প্ৰথমতে জানিব লাগিব. মই ইয়াৰ আগতে কৈছোঁ, আই হেভ অলৰেডি provided the differentiation, the deviation in between cell cycle and cell division. I have reiterated in the former class that cell division is a part of cell cycle. আমি cell cycle definition ইয়াৰ আগৰ দিনাখন দিছিলোঁ. কোষ চক্ৰৰ ব্যাখ্যা আমি আগবঢ়াইছিলোঁ. আমি কৈছিলোঁ যে কোষ চক্ৰ মানে সেই তাৎপৰ্যপূৰ্ণ ঘটনাটো, যি ঘটনাত এটা সেলৰ আভ্যন্তৰীণ বিকাশ পোনপ্ৰথমতে হ'ব লাগিব আৰু তাৰ পৰৱৰ্তী সময়ত আভ্যন্তৰীণ বিকাশ হোৱাৰ পৰৱৰ্তী সময়ত সেলটো দুটা সেললৈ ৰূপান্তৰিত হ'ব লাগিব. এটা সেলৰ আভ্যন্তৰীণ বিকাশটো প্ৰথম কথা আৰু ইয়াৰ পৰৱৰ্তী কথাটো হৈছে সেই সেলটো দুটা সেললৈ ৰূপান্তৰিত হোৱা ঘটনা আৰু সামগ্ৰিকভাৱে এই কথাটোকে কোষ চক্ৰ বুলি কোৱা হয়. আমি কৈছিলোঁ
cell cycle means the sequences of events by which a cell duplicates its genome. It is followed by development of all constituents of the cell and ultimately the total cell, the whole cell, transform itself into two cells. That is the cell cycle. Hence, I have repeatedly said that cell division is nothing but the phase of cell cycle. কোষ বিভাজন হৈছে কোষ চক্ৰৰ এটা স্তৰ। আমি আজিৰ ক্লাছটোৰ পিছত কেইদিনমান ক্লাছ হয়তো নাপাম আৰু সৰকাৰী নিয়ম কানুন এছপি নতুন এছপি আহিলে হয়তো আমি অফলাইন ক্লাছেই পোৱাৰ সম্ভাৱনাও দেখা পাই আছো আমি। গতিকে তোমালোকৰ আজিৰ পিছততো আমি পৰীক্ষাত তোমালোকে পৰীক্ষা দিব লাগিব আৰু মই আশা কৰিছোঁ খুব ধুনীয়াকৈ পৰীক্ষাৰ কাৰণে তোমালোকে প্ৰিপাৰেশ্যন চলাই আছা আৰু পৰীক্ষা 25 মাৰ্কছৰ সকলো কথা দি থকা হৈ আছে আমাৰ তোমালোকৰ গ্ৰুপত। পৰীক্ষাটো খুব ধুনীয়াকৈ দিবা, নিজৰ গুণগত মানদণ্ডটোক সঠিক ৰূপত উন্মোচন কৰিবলৈ চেষ্টা কৰিবা। গতিকে পৰীক্ষাৰ পিছতে আমি আৰু ক্লাছ পাম, কিন্তু এই চেপ্টাৰটো পৰীক্ষাত নাহে। গতিকে তোমালোকে সেল চেপ্টাৰটোহে আহিব। গতিকে আজি মই ক্লাছটো অকণমান ছুটি কৰিম, অকণমান শ্বৰ্ট টেনিউৰ ক্লাছ would be provided today আৰু শ্বৰ্ট টেনিউৰৰ ক্লাছ যদিও দিম, in addition I would like to provide more material. আজি মই অকণমান বেছিকৈ নোটছ দিবলৈ চেষ্টা কৰিম, কিন্তু কাৰণ অলৰেডি সেল সাইকেল এণ্ড সেল দ্য ইউনিট অফ লাইফৰ নোটছখিনি সমস্ত নোটছখিনি দিয়া হোৱা নাই। গতিকে সেই নোটছখিনি দিয়াৰ পিছত আমি নতুন ইয়াৰ নোটছখিনি দিম। গতিকে সেল সাইকেল এণ্ড সেল ডিভিজনৰ কথা পাতি আছোঁ। আমি সেল ডিভিজন বুলি ক'লে প্ৰথমতে আমি কথা পাতিছিলোঁ অলপমান মাইটোসিস সেল ডিভিজনৰ কথা আৰু তাৰ পৰৱৰ্তী সময়ত মিওসিস সেল ডিভিজনৰ কথা। কিন্তু ইয়াৰ আগত আমি কৈছোঁ যে তিনিটা সিগনিফিকেন্ট ঘটনা এই চেপ্টাৰটোত আলোচনা আছে। তাৰমানে তিনিটা বিষয়ৰ ওপৰত তিনিটা ফেনোমেনন সম্পৰ্কত তোমালোকৰ যদি ক্লিন কনসেপ্ট থাকে তেতিয়াহ'লে সমস্ত চেপ্টাৰটো ক্লিয়াৰ বুলি ধৰিব পাৰা। প্ৰথম কনসেপ্টটো হৈছে সেল সাইকেল, দ্বিতীয় কনসেপ্টটো মাইটোসিস আৰু তৃতীয় মিওসিস। এটা সেল সাইকেলটো হিডেন মই কৈছিলোঁ, তথাপিতো অকণমান আকৌ ৰিপিট কৰিছোঁ সেল সাইকেলৰ কথাটো। I have already said that cell cycle means the sequences of events where the cell duplicates its genome. Genome means total chromosome, total genetic makeup of the cell. Cell cycle means the sequences of events where the cell duplicates its genome and ultimately develop all cellular organelle, all constituents of the cell, and eventually result in the formation of the two cell, that is the cell cycle. আৰু এই সেল সাইকেল নামৰ গোটেই ঘটনাটো দুটা স্তৰত বিভক্ত বুলি আমি কৈছিলোঁ। এটা আছিলে ইন্টাৰফেজ আৰু এটা আছিলে এম ফেজ। এই দুটা স্তৰত বিভক্ত। ইন্টাৰফেজৰ অসমীয়া অন্তৰ্বৰ্তী স্তৰ বুলি কোৱা হয় আৰু এম ফেজ মানে মাইটোটিক স্তৰ বা এম স্তৰ বুলি ক'ব পাৰি। এটা ইন্টাৰফেজ যেটো আছিলে, হোৱাট ইজ ইন্টাৰফেজ? ইন্টাৰফেজ মিন্স the period in between the end of one cell division to the beginning of the next cell division. এটা সেল নতুনকৈ সৃষ্টি হোৱাৰ পিছত বা নতুনকৈ এবাৰ এটা সেল ডিভিজন শেষ হোৱাৰ পিছত নতুন সেল ডিভিজন এটা আৰম্ভ হ'বলৈ, সেল ডিভিজন এটা সম্পূৰ্ণ হৈছে আৰু নতুন এটা সেল ডিভিজন আৰম্ভ হ'ব, এই মাজৰ যিখিনি পিৰিয়ড তাকে ইন্টাৰফেজ বুলি কোৱা হয়। Interphase refers to that period from the end of the one cell division to the beginning of the next cell division, তাকে interphase বুলি কোৱা হয়। আৰু এই interphase নামৰ যেটো স্তৰ আছিলে, ইয়াৰ প্ৰধান ভাগকেটা আছিলে তোমালোকে কৈছো মই G1 S G2, আমি অলৰেডি এই কথাটো কৈছো G2 স্তৰ। আৰু M phase বুলি ক'লে ইয়াতে আকৌ বেসিক্যালি তিনিটা ভাগ, এটা হৈছে প্ৰফেজ, এটা হৈছে মেটাফেজ,
এটা এনাফেজ আৰু এটা আছিলে টিলোফেজ G1 to gap 1 এটো অসমীয়াটো G1 ইয়াতে S2 সিনথেটিক ফেজ অসমীয়াত সংশ্লেষণ স্তৰ বুলি কোৱা হয় আৰু G2 এটো অসমীয়াটো G2 বুলি লিখিবা প্ৰফেজ মানে অসমীয়াত আদ্য স্তৰ তোমালোকে পাইছা আগতে 9 10 মেটাফেজ মানে মধ্য স্তৰ এনাফেজ মানে উপায়ন্ত স্তৰ আৰু টিলোফেজ মানে অন্ত স্তৰ আমি যেতিয়া মাইটোসিস কোষ বিভাজনৰ বিষয়ে আলোচনা কৰিম তেতিয়া অসমীয়াত মই তোমালোকক লিখি দিম এতিয়া G1 ফেজ কি গ্যাপ 1 মানে গ্যাপ 1 ফেজত কি হয় বাৰু গ্যাপ 1 ফেজত কি হয় নাম্বার 1 ডেভেলপমেন্ট অফ দা সেলুলার অর্গানেলি টেক্স ফেজ all the cellular organelle that is mitochondria golgi body ribosome lysosome এই সকলোবিলাক সেলুলার অর্গানেলিৰ বিকাশ হয় G1 ফেজত বা গ্যাপ 1 ফেজত লগতে কি হয় জানানে numerous different types of RNAs are also generated in this phase RNA বহুত প্ৰকাৰৰ আছে সেই বহুত প্ৰকাৰৰ RNAও সৃষ্টি হয় G1 স্তৰত এটা S ফেজত কি হয় বাৰু আমি ইয়াৰ আগৰ দিনা এটা হয়তো কৈছিলো S ফেজত বেসিক্যালি DNA replication takes place DNA replication means DNA production তোমালোকে জানা DNA genetic material মই কৈছো সেলৰ মাজত থকা নিউক্লিয়াছৰ মাজত থকা ক্ৰোমোজোমত থকা ক্ৰোমেটিনত থকা DNA যত জিন থাকে সেই DNA ডাবল হয় হেতু S ফেজত হয় আৰু লগতে S ফেজত অন্য এটা কথা হয় হিস্টোন protein দুই ধৰণৰ থাকে হিস্টোন protein আৰু আহিস্টোন protein ওৰে হিস্টোন protein formation also takes place in S phase next আছিল G2 phase মানে তোমালোক কৈছো মই ইয়াৰ আগৰ দিনাখন G2 phase বা গ্যাপ ফেজত কি হয় নাম্বার 1 মাইটোটিক স্পিন্ডল ফর্মেশন takes place মানে যেটো মহুৰা বুলি কয় স্পিন্ডে এটো মাইটোসিসৰ যেটো মহুৰা সৃষ্টি হয় এটা মহুৰা বুলি কোৱাতে এতিয়া তোমালোকৰ এতিয়া মোৰো জনাব ইচ্ছা গৈছে তোমালোকৰ জানিব ইচ্ছা গৈছে কিন্তু মহুৰাৰ বিষয়ে আমি অলপ পিছতে মাইটোসিস কবিজনৰ আলোচনা কৰাৰ সুযোগ পামি সেই কাৰণে এতিয়া মই এই এনেকুৱাকে কৈ থৈ দিলো যে মাইটোটিক স্পিন্ডল ফর্মেশন takes place in G2 phase along with that one কি ঘটে ইয়াৰ পিছত আৰু কি সম্পন্ন হয় basically three types of non-genetic RNA mRNA tRNA আৰু rRNA এই তিনিবিধ RNA ইয়াত সৃষ্টি হয় mRNA মানে বাৰ্তাবাহী RNA tRNA মানে পৰিবাহী RNA rRNA মানে ৰাইবোজোমীয় RNA আৰু এই তিনিবিধ RNA ইয়াতে সৃষ্টি হয় আৰু M phase মানে সোৱা ইন্টাৰফেজত তোমালোকে গম পালা যে সেলটোৰ সমস্ত ভিতৰৰ আভ্যন্তৰীণ যেটো বিকাশ হেতু সম্পূৰ্ণ হৈছে সেলটোৰ যেটা আভ্যন্তৰীণ বিকাশ সম্পূৰ্ণ হৈছে তাৰমানে সেলটোৱে দুটা নতুন সেললৈ ৰূপান্তৰিত হ'ব পাৰে ইট ক্যান আন্ডাৰগোজ ডিভিজন আৰু দ্যাট ইজ দা M phase বুজি পালানে M phase কোষটো দুটা সেললৈ ৰূপান্তৰিত হয় আৰু ইয়াকে সামগ্ৰিকভাৱে সেল সাইকেল বুলি কোৱা হয় এতিয়া আমি মাইটোসিস সেল ডিভিজনৰ কথা অকমান পাতিব লাগিব নাও উই আৰ গোইং টু স্টাৰ্ট মাইটোসিস আমি মাইটোসিসৰ বিষয়ে অকমান কথা পাতো এতিয়া দেই মাইটোসিস আমি কৈছো যে মাইটোসিসৰ বেলেগ এটা নাম মাইটোটিক সেল ডিভিজন অলসো মাইটোটিক বুলিও কোৱা হয় মাইটোটিক ইয়াৰ আৰু বেলেগ এটা নাম কি জানানে সোমেটিক সেল ডিভিজন সোমেটিক সেল ডিভিজন ইয়াৰ আৰু বেলেগ এটা নাম ক'ব পাৰি ইকুৱেশনেল ডিভিজন মাইটোসিস অসমীয়াটো মাইটোটিক বুলি লিখিব পাৰিবা আৰু সোমেটিক সেল ডিভিজন মানে অসমীয়াত দৈহিক কোষ বিভাজন আৰু ইয়াৰ পৰৱৰ্তী সময়ত ইকুৱেশনেল ডিভিজন মানে সমীকৰণ বিভাজন তাৰমানে আমি এতিয়া মাইটোসিস কোষ বিভাজনৰ কথা পাতিছো আমি বাৰে বাৰে কৈ আছো যে এই চেপ্টাৰটোৰ মূল স্তম্ভ তিনিটা প্ৰথমটো হৈছে কোষ চক্ৰ যাৰ বিষয়ে ব্যাখ্যা কৰা হল আমি ধুনিয়াকৈ নোটস দিম ইয়াৰ পৰৱৰ্তী পইণ্টটো হৈছে মাইটোসিস কোষ বিভাজন আৰু তৃতীয়টো হৈছে মিয়োসিস কোষ বিভাজন অথবা হ্ৰাসাত্মক কোষ বিভাজন হেতুৰ বিষয়ে আমি পিছত পাতিম আজি অকনমান মাইটোসিসৰ কথা তোমালোকক ক'ব খুজিছো মাইটোসিস কোষ বিভাজন কিন্তু এমাইটোসিস কোষ বিভাজনৰ বিষয়ে তোমালোকৰ এই চেপ্টাৰটোত উল্লেখ নাই এজ therefore এমাইটোসিস বেসিক্যালি কনসার্নড উইথ দা cell division that is linked with the lower categories organism amoeba জাতীয় প্যারামেসিয়াম জাতীয়
কিছুমান নিম্ন স্তৰৰ জীৱৰ ক্ষেত্ৰতে এমাইটোসিছ কোষ বিভাজন হয় আৰু সেইকাৰণে এমাইটোসিছৰ বিষয়ে ইয়াতে ব্যাখ্যা নাই আমি ইয়াতে মাইটোসিছ কোষ বিভাজনৰ কথা পাতিব খুজিছো মাইটোসিছ মানে অসমীয়াত দৈহিক কোষ বিভাজন বুলি কোৱা হয় তাৰমানে আমাৰ শৰীৰৰ যে বৃদ্ধি আমাৰ সোমেটিক গ্ৰোথ আমাৰ দৈহিক বৃদ্ধি এই যে মই মোৰ মাৰ শৰীৰত যোজন কোষ হিচাপে জীৱন আৰম্ভ কৰিলো তাৰ পিছত মোক 50 দিন মানলৈকে প্ৰায় আমাক এমব্ৰায়ো বুলি কোৱা হৈছিল তাৰ পৰৱৰ্তী সময়ত বাকি 9 মাহ 10 দিনলৈকে যে আমি আছিলো আমাক যে ফিটাস বা গৰ্ভস্থ সন্তান বুলি কোৱা হৈছিল তাৰ পৰৱৰ্তী সময়ত আমাৰ জন্ম হল বেবি হলো এনেকুৱাকে যে বিভিন্ন দশাৰ মাজেৰে আহি এই স্তৰ যে পালো এইবিলাক সেল ডিভিজন নহয় জানো আৰু সেই সেল ডিভিজন that cell division is basically called mitosis cell division or mitotic cell division why it is called somatic division as because our somatic growth belongs to this cell division amar sharirik bridhi ei kok bibhajonor dara hoy why it is called equational division as because mitosis cell division results in the production of those cells which are genetically alike with their parent cell mitosis cell division results in the production of those cells the chromosomes number of which are alike with their parental cell মাইটোসিছ কোষ বিভাজনৰ দ্বাৰা যিবিলাক নতুন নতুন কোষৰ জন্ম হ'ব এই জন্ম হোৱা কোষবিলাকত যিমান সংখ্যক ক্ৰোমোজোম আছে যাৰ পৰা সৃষ্টি হয় তাৰ ক্ৰোমোজোমৰ সংখ্যাও সমান সৃষ্টি যাৰ পৰা হয় তাৰ ক্ৰোমোজোমৰ সংখ্যা যিমান নতুনকৈ সৃষ্টি হোৱা ক্ৰোমোজোমৰ সংখ্যা একেই হয় আৰু সেই কাৰণে ইয়াক মাইটোসিছ সেল ডিভিজন বুলি কোৱা হয় আৰু মাইটোসিছ সেল ডিভিজন বুলি ক'লে ইয়াৰ প্ৰধান স্তৰকেটা বা ইয়াৰ সিগনিফিকেন্স কি বাৰু what is the significance of mitotic cell division কাৰণে mitotic cell division হোৱাৰ ফলস্বৰূপেনো কি হয় বাৰু as a result of mitotic cell division our vegetative growth or somatic growth occur আমাৰ দৈহিক বৃদ্ধি মাইটোসিছ কোষ বিভাজন থকা কাৰণে সম্ভৱ হয় নাম্বাৰ 1 নাম্বাৰ 2 ক'ব লাগিব the progeny cell the offspring cell যিবিলাক নতুন সেল newly developing cell the chromosomes number of the new cell are same with their parental cell from which actually it belongs তাৰমানে নতুনকৈ সৃষ্টি হোৱা সেলবিলাকৰ ক্ৰোমোজোমৰ সংখ্যা পেৰেণ্টেল সেলৰ হৈতে হুবহু একে মোৰ দেউতাৰ ক্ৰোমোজোমৰ সংখ্যাও 23 জোৰ মোৰ দেউতাকৰ ক্ৰোমোজোমৰ সংখ্যাও 23 জোৰ মোৰ ককাৰ ক্ৰোমোজোমৰ সংখ্যাও 23 জোৰ আৰু মোৰ ক্ৰোমোজোমৰ সংখ্যাও 23 জোৰ মানে as a result of mitotic cell division the chromosome number the chromosomal complement are alike আমাৰ যে প্ৰজন্মৰ পিছত প্ৰজন্ম আমি যে জেনাৰেশন বিলাক সৃষ্টি হৈ আছে আৰু এই নতুন নতুন প্ৰজন্ম বিলাকতো যে আগৰ দৰে ক্ৰোমোজোমৰ সংখ্যা কনস্ট্যান্ট হৈ আছে এই কথাটো মাইটোসিছ সেল ডিভিজনৰ কাৰণে সম্ভৱ হৈছে আৰু এই মাইটোসিছ সেল ডিভিজন ইয়াৰ প্ৰধান যিকেটা স্তৰ প্ৰথমটো হৈছে প্ৰফেজ তাৰ পিছৰটো হৈছে মেটাফেজ প্ৰফেজক অসমীয়াত আদ্য স্তৰ বুলি কয় মেটাফেজত অসমীয়াত মধ্য স্তৰ বুলি কয় তাৰপিছত এনাফেজ অসমীয়াত কোৱা হয় উপায়ন্ত স্তৰ আৰু এটা আছে টিলোফেজ আৰু ইয়াত অসমীয়াত কোৱা হয় নহলে অসমীয়াত আমাৰ ষ্টুডেন্ট বিলাক আৰু খং কৰি থাকিবা সেইকাৰণে মই এটো কৈ আছো অন্ত স্তৰ আৰু মাইটোসিছটো এটো মাইটোসিছ বুলি কোৱা হয় মাইটোসিছ কোষ বিভাজন আদ্য স্তৰ মধ্য স্তৰ উপায়ন্ত স্তৰ অন্ত স্তৰ আৰু ইয়াত মই এখন চাৰ্ট তোমালোকে দেখা পাবা এই চাৰ্টখনত প্লেন সেলৰ মাইটোসিছৰ বিষয়ে আলোচনা আছে আমি আসলতে মাইটোসিছ সেল ডিভিজনৰ ছবিবিলাক আকি আমি সিৰিয়ালি দেখুৱাম আসলতে কিন্তু অকনমান আজি তোমালোকক গভীৰতম অঞ্চললৈ যাব খোজা নাই কাৰণ আজি ক্লাছটো ছুটি ক্লাছ বুলিও কৈছো নোটস বেছিকৈ দিম আৰু তাৰমানে যেহেতু আমাৰ পৰীক্ষা আহি আছে আজি তোমালোকে গভীৰতলৈ যাবলৈ অলপ দিগদাৰ হ'ব আমি আফটাৰ কমপ্লিশন দ্য এক্সাম উই উড লাইক টু
enter towards the depth of the mitosis as well as meiotic cell division. কিন্তু আজি অকণমান মই তোমালোকক ইয়াতে জাষ্ট ইয়াতে চোৱাচোন এটো প্ৰফেজ এটা মেটাফেজ দেখিছানে ইয়াতে প্ৰফেজত কি হৈছে মেটাফেজত কি হৈছে তাৰপিছত ইয়াতে এনাফেজ এটো বা টিলোফেজ তোমালোকে প্ৰফেজত কি হৈছে চোৱাচোন প্ৰফেজটো যদি এই মুহূৰ্তত যদি প্ৰফেজটো দেখুৱাব পাৰি এই প্ৰফেজটোত কি হৈছে চোৱা প্ৰত্যেকডাল ক্ৰমোজমৰ পৰা দুডাল ক্ৰমেটিড সৃষ্টি হৈছে আসলে এই বস্তুটো মই ছবি কি দেখুৱাই দিম কিন্তু অলৰেডি এভেইলেবল থাকা ডায়াগ্ৰামেটিক্যাল ৰিপ্ৰেজেন্টেশনটো ফোকাস কৰিব গৈ আছো এই প্ৰফেজত চোৱা এটা সেন্ট্ৰোজমৰ পৰা দুটা সেন্ট্ৰিঅল হৈছে মন কৰিছানে এটো অৰিজিনালি both belongs to one centrosome তাহলে each and every centrosome transform to two centriole number 1 number 2 কি হৈছে each and every chromosome having two chromatid ইয়াতে দুডাল chromatid আছে মন কৰিছানে দুডাল chromatid আছে এডাল ক্ৰমোজম ইয়াতে দুডাল chromatid আছে এটো হৈছে প্ৰফেজ এতিয়া যদি আমি মেটাফেজটো যদি অকনমান দেখাব পাৰি মেটাফেজ আৰু বেছি স্পষ্টকৈ আমি দেখুৱাৰ ছবি কি দেখুৱাই দিম মেটাফেজত চোৱাচোন মেটাফেজত কি হৈছে chromosomes are located in the equatorial position chromosome বিলাক বিষুৱ সমতলত গোট খাইছে আৰু তোমালোক যে স্পিন্ডল ফৰ্মেশন বুলি মই কৈ আছো this is the spindle এটো মহুৰাৰ দৰে খুটাৰ মহুৰাৰ দৰে হৈছে দেখিছানে this is the spindle আৰু ইয়াতে চোৱা ইয়াত ক্ৰমোজম বিলাক বিষুৱ ৰেখা বুলি যে কয় যে বিষুৱ সমতলত গোট খাইছে বিষুৱ সমতলত ক্ৰমোজম বিলাক গোট খাইছে মেটাফেজত মধ্যস্থলত বিষুৱ সমতলত ক্ৰমোজম বিলাক গোট খায় এটা যদি এনাফেজ আহাচোন এনাফেজত যদি চাও পাৰি এনাফেজ this is the diagrammatical representation of anaphase stage anaphase স্তৰৰ চিত্ৰৰ চৈত্ৰিক প্ৰকাশ আৰু ইয়াতে চোৱা ক্ৰমোজম বিলাক স্প্লিটিং হৈছে জোড়া পাতি থকা এডাল ক্ৰমোজম যেহেতু দুডাল ক্ৰমেটিড হিচাপে দেখা পাইছিলা আৰু ইয়াতে এডাল ক্ৰমোজমৰ পৰা সৃষ্টি হোৱা দুয়োডাল ক্ৰমেটিড মাজত তাৰমানে সিঙি পেলাই দুই মুৰে গুছি গৈছে তাৰমানে ৰিপালছন অফ ক্ৰমেটিড টেক্স প্লেস ইচ ক্ৰমোজমত যেটো প্ৰত্যেকডাল ক্ৰমোজমত যে দুডাল ক্ৰমেটিড আছে মাজেৰে সিঙি পেলাই এইফালে এডাল এইফালে ক্ৰমেটিড আৰু এইফালে ক্ৰমেটিড তাৰমানে এইবিলাকে ক্ৰমেটিড হ'বলৈ গৈ আছে বুজি পাইছে ক্ৰমেটিড হ'বলৈ গৈ আছে এটো এনাফেজ এটো অসমীয়াত উপায়ন্ত স্তৰ বুলি কোৱা হয় আৰু যদি এতিয়া অন্তস্তৰৰ কথা আমি পাতো যাক টিলোফেজ বুলি কোৱা হয় টিলোফেজটো যদি অকনমান দেখাব পাৰি যিখিনি পাৰি আমি ছবি কি ডাঙৰ ডায়াগ্ৰামৰ সহায়ত মই দেখুৱাই দিম আৰু এই টিলোফেজ স্তৰত চোৱাচোন টিলোফেজ স্তৰত আলটিমেটলি দুই মুৰে গুছি যোৱা ক্ৰমোজম ক্ৰমেটিড খিনি ক্ৰমেটিড লেটাৰ ক্ৰমেটিডছ আৰ কল ক্ৰমোজম ক্ৰমেটিড বিলাকে পৰৱৰ্তী সময়ত ক্ৰমোজম বুলি কোৱা হয় দুয়োফালে ক্ৰমেটিড ভাগ হৈ গৈছে আৰু ইয়াৰ পৰা আলটিমেটলি দুটা সেল এইফালে এটা সেল আৰু এইফালে এটা সেল দুটা সেল হৈ পেলাই দুটা এনেদৰে সেলৰ জন্ম হৈছে বুজি পাইছা চোৱাচোন ইমান ধুনীয়া এইফালে দুটা সেল দেখুৱা হৈছে ইয়াতে ক্ৰমোজম বিলাক ক্ৰমেটিড বিলাক দুই মুৰে গুছি গল ক্ৰমোজম passes to the two pole chromosome transport to the two pole region আৰু দুই মেৰুৰ ফালে গুছি গল আৰু ইয়াতে কি হয় এনেদৰে দুটা নতুন সেলৰ জন্ম হল ইয়াতে স্প্লিটিং হৈ পেলাই ইয়াতে ডিভিজন হৈ পেলাই এইফালে এটা সেল এইফালে এটা সেলৰ জন্ম হয় আৰু this is the mitotic cell division or mitosis আজি ক্লাসটো এতিয়া প্ৰায় শেষ কৰিব গৈ আছো এতিয়া মিয়োসিসৰ চাৰ্টখন অকনমান মই দেখুৱাই আছো সো এইখন this is the meiosis cell division or meiotic cell division ene meiosis বুলি কলে first meiosis and second meiosis I have already said first meiosis বুলি কলে আকৌ prophase 1 কৈছিলো metaphase 1 কৈছিলো anaphase 1 কৈছিলো telophase 1 বুলি কৈছিলো এতিয়া prophase 1 again divisible leptotin zygotin pectin diplotin diakinesis চোৱাচোন leptotin zygotin pectin diplotin diakinesis এইখিনি লৈকে তাৰমানে এই leptotin zygotin pectin diplotin diakinesis এইখিনি লৈকে ইয়াত prophase 1 আছিল ইয়াৰ পিছত এটো মেটাফেজ 1 prophase 1 গল মেটাফেজ 1 গল এটো anaphase 1 এটো telophase 1 that means এই গোটেইখিনি সো এইখিনি এই গোটেইখিনি ফার্স্ট মিয়োসিস হে হৈ গল
তাৰমানে এইখিনি এই গোটেইখিনি তাৰমানে আমি কৈছিলোঁ যে মিঅ'চিছ মানে ফাৰ্ষ্ট মিঅ'চিছ এণ্ড ছেকেণ্ড মিঅ'চিছ এইখিনিলৈকে ফাৰ্ষ্ট মিঅ'চিছ গুচি গ'ল হা এতিয়া ছেকেণ্ড মিঅ'চিছ ইয়াৰ পৰা আৰম্ভ হৈছে প্ৰফেজ 2 ৰ পৰা প্ৰফেজ 2 ৰ পৰা ছেকেণ্ড মিঅ'চিছ এনেদৰে চোৱাচোন প্ৰফেজ 2 মেটাফেজ 2 এনাফেজ 2 টিলোফেজ 2 প্ৰফেজ 2 মেটাফেজ 2 এনাফেজ 2 টিলোফেজ 2 আৰু এই গোটেইখিনিক একেলগে এইখিনিক কোৱা হয় ছেকেণ্ড মিঅ'চিছ চেল ডিভিজন অল টুগেদাৰ ইট ইজ ন'ন এজ মিঅ'চিছ it is called reduction cell division as because the germ cell having half number of chromosome the resultant cell become a half in regard the chromosome that's why it is called reduction cell division meiosis cell division results in the production of those germ cell or those gametes which having chromosomes number half of the parental cell the chromosome number become reduced having half that's why it is called reduction cell division এনেদৰে আজি আমি তোমালোকক এইটো মই আজি মাইটোসিস আৰু মিওসিসৰ বিষয়ে এইখিনি জাস্ট কলো ইয়াৰ পৰৱৰ্তী ক্লাছত আমি মাইটোসিস আৰু মিওসিসটো আৰু বেছি ইলাবৰেটলি আমি ছবিবিলাক দেখুৱাই আৰু বেছি ভালদৰে বুজাই দিম তোমালোক সকলোলৈ পৰীক্ষাৰ শুভেচ্ছা থাকিল অল দা বেষ্ট থ্যাংক ইউ সো মাচ